প্ৰথমতে আপোনালোক সকলোক মই নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ 2026 চনৰ ফলাফল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ ছাত্ৰ ছাত্ৰী আমাৰ ছায়েন্সৰ 137জন অৱতীৰ্ণ হৈছিলে। আমাৰ দুটা ষ্ট্ৰীম আছে, এটা হ'ল আৰ্টছৰ 13জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে। আমাৰ ছায়েন্সৰ এইবাৰ আমি 100% আমাৰ ৰিজাল্ট হৈছে, তাৰে দুজনে ডিষ্টিংশ্যন পাইছে, আছে ইকবাল আৰু এজন ছোৱালী, তেওঁ 88% পাবলৈ সক্ষম হৈছে আৰু বাকীজনে 86% পাইছে। আৰু আমাৰ যিটো আৰ্টছৰ আছিলে, আৰ্টছৰ আমাৰ 10জনে ফাৰ্ষ্ট ডিভিজন পাইছিলে, 3জনে মাত্ৰ ছেকেণ্ড ডিভিজন পাইছে। গতিকে আমাৰ ডিষ্টিংশ্যন আছে 2জন আৰু ষ্টাৰ হৈছে আমাৰ 11জন। আমাৰ 11জন ছাত্ৰ ছাত্ৰী ষ্টাৰ পাবলৈ হৈছে, যে আমাৰ ফলাফলটো 100% হৈছে। গতিকে এইবাৰ আমি আপোনালোকক আৰু এটা সগৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ যিজন এজন ছাত্ৰ আমাৰ ডিষ্টিংশ্যন পাব বুলি আমি আশা কৰিছোঁ, কিন্তু অলপ মানে 1-2 মাৰ্কৰ কাৰণে তেওঁ ডিষ্টিংশ্যন পাবলৈ সক্ষম নহ'লে, কিন্তু তেওঁ ফিজিক্সত 94% পাবলৈ সক্ষম হৈছে। সেইটোলৈ আমি নিজকে তেওঁৰ মানে ছানিদুল ইছলাম, গতিকে তেওঁ 94% পাইছে ফিজিক্সৰ বিষয়ত আৰু 91% পাইছে তেওঁ কেমেষ্ট্ৰিৰ বিষয়ত। গতিকে আমাৰ এই যিটো মানে প্ৰথম এইবাৰ দ্বিতীয় বেটছটো, আমাৰ প্ৰথম বেটছতো আমি 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিলে আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনে। তেতিয়াও আমাৰ 4জনে ডিষ্টিংশ্যন পাইছিলে আৰু 94 ষ্টুডেণ্ট আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছিলে। আমাৰ 100% ৰিজাল্ট হৈছিলে সেইবাৰো। গতিকে তাৰপিছত আমি এই যিটো প্ৰথমৰ যিটো আমাৰ ফলাফল, সেই ফলাফলটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। এইবাৰো আমি 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈ আমাৰ যিটো প্ৰথমৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। এইবাৰ আমাৰ 150জন ছাত্ৰ ছাত্ৰী দিছে, আৰ্টছ ছায়েন্স দুটা মিলি। গতিকে তাতে আমাৰ সম্পূৰ্ণভাৱে আমি 100% আমাৰ উত্তীৰ্ণ হৈছে। আছিক ইকবাল, আনজন আছে মাছলিমা পাৰভিন, এই দুজনে আমাৰ ডিষ্টিংশ্যন পাইছে। তেওঁ আছিক ইকবালে পাইছে 88 আৰু মাছলিমাই পাইছে 86। গতিকে এইটো এওঁলোকে এনেকুৱা। আৰু এটা কথা ঠিক যে আমাৰ যিটো নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ যিটো কোৱালিটি, আমি শিক্ষা আৰু লগতে আমি নলেজ বেছ এটা শিক্ষা দিয়াৰ কাৰণে আমি এটা আৰম্ভণিৰ পৰা আমাৰ গুৰুত্ব দি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো শিক্ষয়িত্ৰীসকলৰ যিটো অৱদান, সেই অৱদানটো আমি অনস্বীকাৰ্য। তেখেতসকলে খুব আন্তৰিকতাৰে আৰু বিভিন্ন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক হৃদয়ংগম হোৱাকৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছে। আৰু তেখেতসকলৰ মহান ত্যাগৰ বিনিময়তে আমি হয়তো এই ৰিজাল্টটো আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ শিক্ষয়িত্ৰীসকলক মই এজন এই বিদ্যালয়ৰ মুৰব্বী হিচাপে তেখেতক কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে এই চেগতে আমি ৰাইজকো, আমাৰ ৰাইজৰ যিটো আমাৰ নেশ্যনেল একাডেমিৰ প্ৰতি থকা যিটো এটা আস্থা, তেখেতসকলে এই আস্থাৰ কাৰণে, তেখেতসকলে আমাৰ প্ৰতি থকা আন্তৰিকতাৰ কাৰণে আমি বহু উৎসাহ উদ্দীপনা পাওঁ আৰু এই প্ৰেৰণা পাওঁ। আৰু সেই ধৰণে আমি যিটো অভিভাৱকসকলৰ যিটো আশা, যিটো তেখেতসকলৰ ছাত্ৰ ছাত্ৰী ইয়াতে দি তেখেতৰ যিটো আশা কৰে নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ তৰফৰ পৰা, যিটো তেখেতসকলে সপোন দেখে, আমি সেই তেখেতৰ আশা বা সপোনবিলাক পূৰণ কৰাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আহিছোঁ। গতিকে এইখিনি আপোনালোকক জনাইছোঁ। বিশেষ এটা অনুষ্ঠান গঢ়াৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। আৰু এটা আমাৰ সপোন আছে যে নেশ্যনেল একাডেমি অফ এডুকেশ্যনখন যাতে এটা সময়ত আমি এখন আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰিব পাৰে, সেইটো এটা আমাৰ সপোন আছে। গতিকে এইখিনি আপোনালোকৰ জৰিয়তে ভালে লাগি আছে। ইমানখিনি নাম্বাৰ পোৱাৰ পিছত প্ৰথমতে মই ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিখিনি আমাক গাইডেঞ্চ দিছে আৰু প্ৰথমৰ পৰাই আমাক মটিভেশ্যন দি আছে ছাৰসকলে। তাৰ কাৰণে মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এনেকৈ হিচাপ কৰি পঢ়া নাছিলোঁ, কিন্তু টাইম চাই আৰু যেতিয়া কেতিয়াবা মন নগ'লে পঢ়া নাছিলোঁ, কিন্তু পঢ়াৰ সময়খিনি পঢ়িছোঁ। আৰু 1 মাহ বন্ধ পাইছিলোঁ পৰীক্ষাৰ আগত, এই 1 মাহটো ভালকৈ পঢ়িছিলোঁ। মই ফিজিক্সত 93 নম্বৰ পাৰিছোঁ আৰু ইংলিছত 91, অল্টাৰনেটিভ ইংলিছত 89, বায়'লজিত 85 আৰু কেমিষ্ট্ৰিত 82। তাৰ ভৱিষ্যতে মই নীটত এপ্লাই কৰিছোঁ, নীটটো দিমেই আৰু পিছত চাম আৰু আলোচনা।
স্থান পাবলৈ সক্ষম হৈছে ছায়েন্স ষ্ট্ৰীমত, তেওঁলোক আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। Patron.